বন্ধুসকল নমস্কাৰ আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহকচোন আজি এটা খুব সাংঘাতিক ধুনীয়া আপোনালোকৰ পইণ্ট লৈ আহিছোঁ পইণ্টটো হৈছে অপমানৰ প্ৰতিশোধ কেনেকৈ ল'ব হয়তো অপমান কৰা মানুহ বহুত আছে হয়তো আমি কেতিয়াবা অপমান পাইছোঁ আৰু অপমান যোনে যাক কৰে তাৰ প্ৰতিশোধটো আমি কেনেকৈ ল'ব লাগে তাৰ আজি সেইটো মানে পইণ্টটোতে আজি আচলতে লৈ আহিছোঁ আপোনালোকলৈ আচলতে এটা কথা মই ইয়াতে কৈ ল'ব বিচাৰিছোঁ আমাক যেতিয়া কোনোবাই অপমান কৰে যেতিয়া আমাক কোনোবাই বেয়াকৈ কয় এটা কথা সদায় মনত ৰখা উচিত আমি সকলোৱে তাৰ এনচাৰটো মই ভাবোঁ আপুনি যদি মুখৰে নকয় শব্দৰে নকয় আপুনি যদি নিজৰ কিছু আপোনাৰ পাৰদৰ্শিতা মানে কিছু নিজৰ আপোনাৰ ব্যক্তিত্বৰ হেৰিয়ে যদি আপুনি দেখাব চেষ্টা কৰে মই ভাবোঁ তাতকৈ আৰু উত্তম প্ৰতিশোধ আপোনাৰ পৰা এনচাৰটো মানে হ'বই নোৱাৰে আপুনি যদি সেই তেনেকুৱা এটা দিব পাৰে আপুনি কাজিয়া লাগিব নালাগে সেইটোৱে চবতকৈ ডাঙৰ মানে এটা আপোনাৰ ফালৰ পৰা যোৱা আপুনি মানে প্ৰতিশোধটো আপুনি মানে কি হয় তেখেতে যেতিয়া আপোনাক অপমান কৰে সেই প্ৰতিশোধটো আপোনাৰ মানে ইমান ডাঙৰ প্ৰতিশোধ হ'ব নহয় তেওঁৰ কাৰণে সেইটো এটা মানে কি ক'ম মৰি যোৱাৰ সমান হয় বুলি কৈছে ইয়াত আজি আচলতে সেই বস্তুটোৱে মই আপোনালোকলৈ লৈ আহিছোঁ আহকচোন ইয়াত কৈছে সদায় শান্ত আৰু সুখী হৈ থকাৰ চেষ্টা কৰিব মেইন ফাৰ্ষ্ট পইণ্টটো হৈছে সদায় শান্ত আৰু সুখী হৈ থকাৰ চেষ্টা কৰিব সদায় মুখখন সদায় সন্তুষ্টিৰে মানে ভৰাই ৰাখিব আৰু লগতে হাঁহিটো বহুত প্ৰয়োজন আমাৰ জীৱনত আকবাৰ ক'ম ইয়াত কৈছে সদায় শান্ত আৰু সুখী হৈ থকাৰ চেষ্টা কৰক সদায় মুখখন সদায় সন্তুষ্টিৰে ভৰাই ৰাখিব আৰু লগতে হাঁহিটো বহুত প্ৰয়োজন এই বস্তুটো বিশেষকৈ এনেও এজন আমাৰ আপোনাক কোনোবাই অপমান কৰে নকৰক এনেও আমাৰ এইখিনি প্ৰয়োজনেই কিন্তু যোনে আপোনাক অপমান কৰিব তেওঁক প্ৰতিশোধ লোৱাৰ মানে মেইন আচল পইণ্টটো কিন্তু এইটোৱে হয় তাৰপিছত কৈছে শুনকচোন আপুনি যেতিয়া এনেকৈ সুখী হৈ থাকিব সদায় তেওঁ তেতিয়া মানে আপোনাক অপমান কৰাজন মৃত্যুৰ হোৱাৰ নিচিনাৰ দৰে কষ্ট পাব আৰু মনত আঘাত পাব কাৰণ তেওঁ সদায় আপোনাক ইটিকিং আৰু তলত ৰাখিব চেষ্টা কৰে মানে আপোনাক সৰু দেখাই মানে ৰাখিবলৈ চেষ্টা কৰে ন তেনেকুৱা মানুহে তেওঁ ভাবে মই এনেকৈ তেওঁৰ কথা কৈছোঁ বা তেওঁক মই এনেকৈ দিলোঁ কিছুমান মানে চাব দেই এটা কথা কয় মই কওঁ আমাৰ সমাজত তেনেকুৱা বহুত মানুহ আছে কিবা এটা হ'লে কয় মই আজি ঠিকছে দি থৈ আহিলোঁ নহয় বেলেগক কৈ আকৌ মানে সেইটো তেওঁ নিজে বা ল'বলৈ চেষ্টা কৰে আজি ঠিকছে দি থৈ আহিলোঁ এনেকৈ ক'লোঁ ন মোক এনেকৈ ক'লে মই এনেকৈ এনচাৰ দিলোঁ কিন্তু তেওঁ যে সেইটো কৰে তেওঁ বুজিয়ে নাপায় ন তেওঁ যে এইটো কি কৰিছে কিন্তু দিয়াজনক মই যিজনক দিছে তেওঁক মই এটা কথাই ক'ব বিচাৰিছোঁ আপুনি স্থিৰ হৈ থাকক আপুনি চুপ হৈ থাকক তাৰ এনচাৰ আপুনি আপোনাৰ নিজৰ পাৰদৰ্শিতাৰে আপুনি দেখুৱাওক তেওঁক তাৰ প্ৰতিশোধ আপুনি তেনেকৈ ল'বলৈ চেষ্টা কৰক তেতিয়া কি হ'ব তেখেতৰ মানে যিটো আপুনি দেখাব তেওঁ ইমানেই দহি যাব ভিতৰি আপুনি কল্পনাই কৰিব নোৱাৰিব তেনেকুৱা আচলতে তেনেকুৱা সমাজত আমাৰ সমাজত তেনেকুৱা মানুহ বহুতেই আছে ন তাৰ ওপৰতে আজি আহকচোন তাৰ পিছৰ পইণ্টটো হৈছে আমি সকলোৱে এটা জনা উচিত প্ৰতিশোধ যুদ্ধ কৰি নহয় মানে কাজিয়া কৰি নহয় প্ৰতিশোধ লোৱাজনক আপুনি শব্দৰে উত্তৰ দিব নালাগে মানে মুখৰে আমি যেনেকৈ কথা কৈছে তেনেকৈ উত্তৰ দিব নালাগে সেই কথাটো কৈছে লাগে মাথো আপুনি তেখেতৰ আগত সফল হৈ দেখুৱাওক তেখেতক সকলো কৰ্মত আপুনি সফল হৈ দেখুৱাওক এনেকৈ আপুনি প্ৰতিশোধ লওক সেইটোৱে মই অকণমান আগতে আপোনালোকক কৈছোঁৱে আপোনাৰ পাৰদৰ্শিতা দেখুৱাওক আপোনাৰ শান্ত ফূৰ্তিৰে থাকক সেইটোৱে তেওঁৰ কাৰণে ডাঙৰ প্ৰতিশোধ হ'ব তাৰপিছত কৈছে আপুনি যেতিয়া সফল হ'ব মানে আপোনাৰ সফলতাই তেওঁৰ প্ৰতিশোধ আপোনাৰ সফলতাই তেওঁৰ পৰাজয় সেইকাৰণে আপুনি নিজকে স্থিৰ হৈ নিজৰ পাৰদৰ্শিতাৰে আপুনি আগবাঢ়ি যাওক তাৰপিছতো কৈছে শুনিব দেই আৰু এটা কথা মনত ৰাখিব আপুনি ভুল নকৰাটোৱে তেওঁৰ মনত আঘাত দিব যদি আপুনি ভুল নকৰে আপুনি কেতিয়াও ভুল কৰিব চেষ্টা নকৰিব ভুল নকৰিব তেতিয়া তেওঁৰ কাৰণে সেইটো এটা প্ৰতিশোধ তাৰপিছত কৈছে বা তেওঁ আৰু এইটো কথা কৈছে আপুনি যেতিয়া ভুল নকৰাটোৱে তেওঁৰ মনত আঘাত দিব বা তেওঁ মনোবল ভাঙি পেলাব সেইকাৰণে আপুনি সদায় সত্যৰ পথত থাকক
সত্যৰ পথত আমাক থাকিবলৈ কৈছে তাৰপিছত কৈছে শুনিব দেই অবাবত তৰ্কত কেতিয়াও লিপ্ত নহ'ব নহ'লে এনেকৈ বহু সময় নষ্ট হয় আৰু অবাবত কৰা তৰ্কসমূহে মানুহৰ মানসিকতা বহুত আঘাত কৰে সেইকাৰণে যিমান পাৰে ক্ষমা কৰাৰ চেষ্টা কৰক আৰু ক্ষমা কৰা নিচিনা আৰু মহান দান নাই এই দানতকৈ আৰু ওপৰৰ দান একোৱেই হ'ব নোৱাৰে এই বাক্যশাৰী কোনে কৈ থৈ গৈছে ভগৱন্তই কৈছে ন আমাক কৈছে ক্ষমা কৰিলে আপুনিও মহান হৈ পৰিব আপোনাক অপমান কৰাজনৰ প্ৰতি ঘৃণা প্ৰতিশোধ অভিযোগ নাৰাখিব যেতিয়া আপুনি ক্ষমা কৰি দিব তেওঁ ভিতৰি ভিতৰি তেওঁ দহিব আৰু মানে তেওঁ জ্বলি যাব সেইকাৰণে ইয়াতকৈ আৰু শ্ৰেষ্ঠ প্ৰতিশোধ নাই সেইকাৰণে সৰ্বশ্ৰেষ্ঠ তেওঁৰ কাৰণে আপুনি যেতিয়া তেওঁ ক্ষমা কৰি দিব তেওঁক যেতিয়া মাফ কৰি দিব সেইটোৱে তেওঁৰ কাৰণে সৰ্বশ্ৰেষ্ঠ প্ৰতিশোধ হ'ব বুলি কৈছে কিমান ডাঙৰ পইণ্ট ধুনীয়া পইণ্ট এটা ন সেইকাৰণে মই এটা কথাই ক'ব বিচাৰোঁ মানুহে আমি অবাবত এনেই অনৰ্থক মানে তৰ্কত লিপ্তও হ'ব নালাগে আৰু যোনে এনেকৈ আপোনাক অপমান কৰে তেওঁক কেতিয়াও লগে লগে এনচাৰ নিদিব যিমান পাৰে স্থিৰ হৈ থাকক স্থিৰ হৈ থাকি আপুনি নিজৰ পাৰদৰ্শিতাৰে তেওঁক দিয়ক তেতিয়া সেইটো তেওঁ সাংঘাতিক মানে কষ্ট পাব আপুনি যিটো দিব তেওঁৰ নিচিনা আৰু সেইটো মানে তেওঁ মৃত্যুৰ লগত মিলাইছে তেওঁ সেইটো মৃত্যুৰ নিচিনা হ'ব বুলি কৈছে তেনেকুৱা মানুহ আমাৰ সমাজত বহুতেই আছে বহুত আছে মানুহক ফটককৈ কি কৰে ভাবে কি এনেকৈ কৈ দিম কিন্তু চিন্তা নকৰে যেতিয়া কথাষাৰ কৈ দিয়ে মই এটা কথা ইয়াতে আৰু এটা ক'ব বিচাৰিছোঁ এইটো মই ক'লোৱে অপমান কৰাবিলাকৰ এইটো প্ৰতিশোধটো কেনেকৈ ল'ব লাগে এই তেনেকৈ কিন্তু এটা কথা মনত ৰাখিব যেতিয়া মানুহ এজনক আপুনি অপমান কৰিব বা মানুহ এজনক যেতিয়া আপুনি এটিকি সুৰত আপুনি কথাষাৰ ক'ব তেওঁ চিন্তাই নকৰে ন সেই কথাষাৰ যে তেওঁ নিজকে কৈছে আৰু সেই কথাখিনি যে তেওঁ নিজৰ গালৈকে উভতি আহিব সেই কথাষাৰ কিন্তু তেওঁ চিন্তা নকৰে ন আৰু এটা কথা চাব দেই যোনে বেয়া কৰে তাৰ কিন্তু ফলটো সদায় বেয়াই হয় হয়তো সেই সময়খিনিৰ কাৰণে তেওঁ বহুত ফূৰ্তি পাব আনন্দ পাব কাৰোবাক কিবা এটা ক'লোঁ কাৰোবাক দুখ দিলোঁ বা কাৰোবাক মই আজি এনেকৈ শুনাই দিলোঁ নহয় কথাষাৰ তেওঁ নিজকে মনত ভাবে বৰ ফূৰ্তি কিন্তু নহয় সেই কথাষাৰে কিন্তু তেওঁক বহুত কষ্ট দিব আৰু সেই কথাষাৰ আচলতে ওলোটাইতো তেওঁলোকে ঘূৰি গৈছে ন সেই কথাষাৰ সেইকাৰণে আমি সদায় মনত ৰাখিব লাগে কিছুমান কথা যেতিয়া আমি লোকক কিবা এটা কওঁ নহয় কোৱাৰ আগত কিন্তু 10 বাৰ চিন্তা কৰি ক'ব মানুহ কেতিয়াও আমাৰ মুখখন আছে বুলি আমি যিটো কোৱাৰ আচলতে আমাৰ ভাল কথা নহয় সেইকাৰণে কিবা এটা কওঁতে মেলোঁতে অকণমান চাই চিতি যদি কয় কথা তেতিয়া মই ভাবোঁ সেইখিনি তেতিয়া আপোনাৰ যদি আপুনি ভালকৈ কৈছে আপোনাৰ কাৰণে ভাল আৰু যদি বেয়াকৈ কৈছে আপোনাৰ কাৰণে বেয়া সেইকাৰণে মানুহৰ লগত কথা পাতোঁতে খুব সাৱধানে কথা পাতিব লাগে আৰু পৰাপক্ষত এটা কথা সদায় মনত ৰাখিব দুখ নিদিব দুখ দিবলৈ চেষ্টা নকৰিব যেতিয়া কোনোবা এজনৰ মনত দুখ দি দিয়ে আঘাত দি দিয়ে সেই দুখ আঘাত কিন্তু নিজলৈকে ঘূৰি আহে হাজাৰ গুণ হৈ ঘূৰি আহিব সেইকাৰণে যিমান পাৰে মানুহক সদায় এটা কথা মই ইয়াত কৈছোঁ মানুহক মাফ কৰিব চেষ্টা কৰক ক্ষমা কৰি দিয়ক ক্ষমা কৰাটো একদম ডাঙৰ দান এটা কথা কয় ন আমাৰ এইখনতে যদি দান দিওঁ এইখনতে গম পাব নালাগে এইখনতে আমি মানে চাবই নালাগে বুলি কয় ন মানে দান দিয়া বস্তুটো এনেকুৱা মানে দান দিওঁতে আপুনি দিয়ক কিন্তু যেন আপোনাৰ এইখন হাতেও গম নাপায় তেনেকৈ দিবলৈ কয় ন কিন্তু আৰু এটা কথা ইয়াতকৈ ডাঙৰ দান হৈছে ক্ষমা মানুহক ক্ষমা কৰি দিয়াটো এটা একদম মহান দান এই দানতকৈ বোলে আৰু ওপৰৰ দান নাই এইটো ভগৱান শ্ৰীকৃষ্ণই কৈ থৈ যোৱা কথা সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ সদায় মানুহক ক্ষমা কৰিব চেষ্টা কৰক আৰু মানুহৰ প্ৰতি কেতিয়াও বেয়া ভাৱ ঘৃণা প্ৰতিশোধ এইবোৰ নল'ব সেইবোৰ ল'লে কি হ'ব আপোনাৰ মনটো সদায় সেই লেতেৰা আৱৰ্জনাৰ আপোনাৰ সদায় মনটো ভৰি থাকিব সেইখিনি তেতিয়া আপোনাৰ নিজকে কষ্ট দিব সেইকাৰণে যিমান পাৰে মানুহক মাফ কৰি দিয়ক আৰু ক্ষমা কৰি দিয়ক আৰু মানে কি ক'ম ক্ষমাৰ বাহিৰেতো আমাৰ একোৱেই নাই আৰু মানুহৰ জীৱনটো জানেই মানুহৰ জীৱনটো কেইদিনীয়া দুদিনীয়া আৰু কেইদিনৰ কাৰণে আমি আহিছোঁ পৃথিৱীত সেইকাৰণে আমি সদায় সকলোৱে মিলিজুলিয়ে থাকিব লাগে আচলতে এই ক্ষমাৰ ওপৰতে আজি আচলতে মই আপোনালোকলৈ এইখিনি লৈ আহিলোঁ আৰু লৈও অকণমান পইণ্টটো কিছুমান অকণমান বেলেগ ফালেও গুচি যায় একো নাই আজি নহ'লে মই ভিডিঅ'টো মই ইমানতে ৰাখোঁ আকৌ মই নেক্সট ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পাই লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ৰাখোঁ নমস্কাৰ